আমি সকলোৱে জানো অসমৰ ৰাজধানী হৈছে দিছপুৰ, কিন্তু ভৱিষ্যতৰ দিনত অসমৰ আৰু এখন নতুন ৰাজধানী হ'ব ডিব্ৰুগড়। যোৱা ৭৬তম গণৰাজ্য দিৱসত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অহা ৩ বছৰৰ ভিতৰত দিছপুৰৰ লগতে উজনি অসমৰ অন্যতম এখন গুৰুত্বপূৰ্ণ চহৰ ডিব্ৰুগড়কো ৰাজধানী চহৰ হিচাপে বিকশিত কৰি তোলা হ'ব। ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ'ব অসম বিধানসভাৰ নতুন ভৱন। 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছৰ সময়ছোৱাত এই ডিব্ৰুগড় চহৰ অন্যতম সৰ্বাধিক ৰাজহ সংগ্ৰহৰ কেন্দ্ৰ আছিল যদিও পিছৰ পৰ্যায়ত বিভিন্ন প্ৰাকৃতিক আৰ্থসামাজিক কাৰণত সেয়া নিম্নগামী হৈ পৰিছিল। 1881 চনত অসমত প্ৰথমবাৰৰ বাবে ৰেল আলি এই ডিব্ৰুগড় চহৰৰ পৰাই মাৰ্ঘেৰিটালৈ আৰম্ভ কৰা হৈছিল। সেই সময়ৰ পূৰ্বোত্তৰৰ অসমৰ ব্যৱসায় বাণিজ্য শিক্ষা তথা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ ডিব্ৰুগড় চহৰক লৈ অসমৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই অসমৰ অৰ্থনৈতিক সামাজিক তথা ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ তাৎপৰ্য বহন কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন কৰা হৈছিল। ইয়াৰ লগতে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ নগৰীকৰণ পৰিকল্পনাৰ দ্বাৰা তেজপুৰত ৰাজভৱন নিৰ্মাণ কৰাৰ লগতে এই চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী হিচাপে বিকশিত কৰাৰ কথা ঘোষণা কৰে। তদুপৰি গুৱাহাটী আৰু বৰাক উপত্যকাৰ মাজত থকা দূৰত্বক নোহোৱা কৰিবলৈ বৰাক উপত্যকাত সচিবালয় আৰু মুখ্য সচিবৰ কাৰ্যালয় নিৰ্মাণৰ কথা ঘোষণা কৰে। অসমৰ বাবে এই সিদ্ধান্ত কিমান গুৰুত্বপূৰ্ণ আৰু ভাৰতবৰ্ষৰ কোনবোৰ ৰাজ্যত দ্বিতীয় ৰাজধানীৰ প্ৰয়োজন বুলি আপুনি ভাবে সেয়া আমাক কমেণ্ট কৰি জনাওক।